পিয়ুষ দাক অনুৰোধ জনাওঁ আমাৰ এডিআৰচিৰ পৰা আমাৰ এছ'চিয়েশ্যনৰ পৰা, কাৰণ পিয়ুষ দাই কিন্তু এটা কথা আপোনালোকে যদি মিটিংখনত আছিল আমাৰ 90% কথা ৰাখিছে পিয়ুষ দাই। যদি মই ভাবোঁ এম্পাৱাৰমেণ্টক ডিপাৰ্টমেণ্টক দিয়াৰ এটা ষড়যন্ত্ৰই আছে বুলি মই ভাবোঁ দেই, মই একদম খোলাখুলি কৈছোঁ। কাৰণ ষড়যন্ত্ৰ এইকা আছে, কাৰণ ইয়াতে মই ভাবোঁ ইলিগেলিটি চলিব পাৰে, অলপমানতো প্ৰব্লেমেটিক হ'ব পাৰে। আৰু মই ভাবোঁ যে বহুত মানুহ যিবিলাক একদম খোলাখুলি যিবিলাক গভৰ্ণমেণ্ট ৰিহেব চলাই আছে, গভৰ্ণমেণ্ট ৰিহেব মানে যিবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰিহেব চলাই আছে, তেওঁলোকেও জড়িত নেকি, মোৰ এনেকুৱা এটা ভাৱ হয়। আৰু 8-10,000 টকা আমি ৰাখোঁ, আৰু গভৰ্ণমেণ্ট ৰিহেবত এটা পেচেণ্টৰ নামত গভৰ্ণমেণ্টৰ খৰচ হয় কিমান জানে, 14,500 কিমান টকা। তেতিয়া CM ছাৰে চব কথা গম পাই ষ্টেট লেভেলৰ যোনটো পইচাটো বন্ধ কৰি দিছিল, তাৰমানে গম পাইছে নাই, এইটো বন্ধ কৰি দিয়াৰ পিছত তেওঁলোকে বেয়াও পাইছিল যে সিদ্ধাৰ্থে এইটো কথা কিয় কৈ দিলে। তো এতিয়া যদি মই ভাবোঁ যদি কাউন্সিলখন নিষ্ক্ৰিয় হৈ যাব, কাৰণ কিয় ইমানখিনি কৰাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া পিয়ুষ দাই এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টৰ মিনিষ্ট্ৰী দিলে, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটোৱে সপোন আছিল নিচামুক্তি অসম এখন গঢ়াৰ কাৰণে, সেইকাৰণে পিয়ুষ দাক দিলে। আৰু আজি মই নাজানো কাউন্সিলখনৰ মানে নিষ্ক্ৰিয়তাৰ কথাটো কিয় আহি পৰিলে। মই ভাবিছিলোঁ যে আমি আমাৰ এডিআৰচিৰ পৰা আমি ভাবোঁ যিমান ৰিহেব চেণ্টাৰ আছে আমি মাতৃতুল্য আমি ব্যৱহাৰ কৰোঁ, আমাৰ চেয়াৰমেন বাইদেউ, আমাৰ ভাই নিচিনা ব্যৱহাৰ কৰোঁ আমি ভাইচ চেয়াৰমেনক, একদম ভাল তেওঁৰ মানে কথা বতৰা। এতিয়া আমি ভাবিছিলোঁ যে আমি কাউন্সিলৰ আণ্ডাৰত থাকি, আৰু যোনটো এই বস্তুটো আজি যোনটো NOC দিয়াৰ কথা ওলাইছে দাদা, সেই NOC দিয়াৰ কথাটো কিন্তু কাউন্সিলে ফাৰ্ষ্ট ওলাইছিল, প্ৰথম কথা কাউন্সিলে ওলাইছিল। আৰু এইটো আইডিয়া আছিল আমাৰ কাউন্সিলৰ চেয়াৰমেন বাইদেউৰ। নহ'লে আজি যিবিলাক ড্ৰাগ এডিকশ্যন চেণ্টাৰ গাঁৱে ভূঞে গলিয়ে বলিয়ে হৈছে, তো এইবিলাক একদম শেষ কৰিবৰ কাৰণে মানে ইলিগেলি শেষ কৰিবৰ কাৰণে তেতিয়া বাইদেউৰ এইটো প্লেন আছিল যে আমি কাউন্সিলখন এনেকৈ কৰোঁ যে NOC এখন দিয়াৰ ছিষ্টেম কৰোঁ SOP হওঁতে। কিন্তু আজি মই গম পোৱা নাই কিয় কাউন্সিলখনক নিষ্ক্ৰিয় কৰি দি পিনে এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টক যদি দিয়ে। আৰু মই এইটো বস্তু বুজি নাপাওঁ, এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টৰ বহুত কাম আছে, ফিজিকেল ডিছেবিলিটিৰ পৰা আদি কৰি ৱমেনলৈকে চাইল্ডলৈকে বহুত কাম আছে তেওঁলোকে এই নিচামুক্ত অসম গঢ়াৰ কাৰণে যিটো এটা ডাঙৰ মাৰাত্মক এটা অভিযান পিয়ুষ দাৰ আণ্ডাৰত, এই বস্তুটোত কাউন্সিলখনক একেবাৰে গুৰু দায়িত্ব দিব লাগে মোৰ মতেৰে। আৰু গুৰু দায়িত্ব দি পিনে আমি এখন সুস্থ আৰু সবল সমাজ অসমত গঢ়িব পাৰিম। কিন্তু আমাৰ হ'ব না, আমাৰ হ'ব, একদম খোলাখুলি কথা, কেনেকৈ ক্ষতি হ'ব মই কৈ আছোঁ। আমাৰ যিবিলাক প্ৰাইভেট ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে, চাওক প্ৰাইভেট ৰিহেবিলিটেশ্যন চেণ্টাৰৰ লগত জিতু বৰগোহাঁই আৰু মৃদুলা বাইদেউৰ এটা বেলেগ ধৰণৰ এটা ৰিলেশ্যন আছে। জিতু বৰগোহাঁই পিয়ুষ দাৰ লগত যাই বহুত চেণ্টাৰ বন্ধ কৰি দিছে, আৰু মৃদুলা বাইদেউ যাই বহুত ষ্টেপ লৈছে, সেইটো আপোনালোকে মিডিয়াৰ মানুহ জানে। তো সেইখিনি কাম তেওঁলোকে একদম ভিতৰৰ পৰা কথাবিলাক জানে, মানে ৰিহেবত কি চলে কি নচলে এইটো জানে কাউন্সিলৰ চেয়াৰমেন ভাইচ চেয়াৰমেন বা মেম্বাৰবিলাকে। তো সেই বস্তুটো আপোনাৰ এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টে জনা মানে 3-4 বছৰ আৰু লাগিল, লগা মানে সেই ডাইৰেক্টৰ গুচি যাব, আৰু বেলেগ বেলেগ মানুহ আহি থাকে ন, গভৰ্ণমেণ্টৰ পোষ্টবিলাকত বেলেগ বেলেগ মানুহ আহি থাকে। কিন্তু এওঁলোকে বহুতখিনি জানে, আৰু সেই জানা যিখিনি আমি ভাবোঁ আমি পজিটিভলি ক'ব লাগিব যে জনা বস্তুটো আমি ইউজ কৰিব লাগে, আৰু মই ভাবোঁ পিয়ুষ দা সেইটো ইউজ কৰিব। যদি মই ভাবোঁ এম্পাৱাৰমেণ্টক ডিপাৰ্টমেণ্টক দিয়াৰ এটা ষড়যন্ত্ৰই আছে বুলি মই ভাবোঁ দেই, মই একদম খোলাখুলি কৈছোঁ। কাৰণ ষড়যন্ত্ৰ এইকা আছে, কাৰণ ইয়াতে মই ভাবোঁ ইলিগেলিটি চলিব পাৰে। কাৰণ 50,000 ফাৰ্ষ্ট যেতিয়া যদি কাৰোবাৰ কিবা হয় 50,000 এটা ফাইনো ভৰাব পাৰে। আৰু এতিয়া মই কিমান দূৰ মোৰ মানে থিংকিংটো ৰাইট মই এইটো নাজানো, কিন্তু তথাপিতো অলপমানতো প্ৰব্লেমেটিক হ'ব পাৰে। আৰু মই ভাবোঁ যে বহুত মানুহ যিবিলাক একদম খোলাখুলি যিবিলাক গভৰ্ণমেণ্ট ৰিহেব চলাই আছে, গভৰ্ণমেণ্ট ৰিহেব মানে যিবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰিহেব চলাই আছে, তেওঁলোকেও জড়িত নেকি, মোৰ এনেকুৱা এটা ভাৱ হয়। আৰু সেই বস্তুটো ওলাই পৰিব আপোনালোকৰ ওচৰত এদিন, কাৰণ ইমান দিনে যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমৰ দায়িত্ব লৈছিল, তেতিয়া বহুত কথা দাদাৰ লগত আমি 3 বছৰ আগতে কথা পাতিছিলোঁ, আৰু চব কথা ক্লিয়াৰিফাই কৰি দিছিলোঁ CM ছাৰক যে দাদা একচুৱেলি প্ৰাইভেট ৰিহেব এইটো, গভৰ্ণমেণ্ট ৰিহেব এইটো। তেতিয়া দাদাই সুধিছিল যে প্ৰাইভেট ৰিহেবত তহঁতে কি কৰ, মই কৈছোঁ 8-10,000 টকা আমি ৰাখোঁ, আৰু গভৰ্ণমেণ্ট ৰিহেবত এটা পেচেণ্টৰ নামত গভৰ্ণমেণ্টৰ খৰচ হয় কিমান জানে, 14,500 কিমান টকা। তেতিয়া CM ছাৰে চব কথা গম পাই ষ্টেট লেভেলৰ যোনটো পইচাটো বন্ধ কৰি দিছিল, তাৰমানে গম পাইছে নাই, এইটো বন্ধ কৰি দিয়াৰ পিছত তেওঁলোকে বেয়াও পাইছিল
যে ই সিদ্ধাৰ্থ এইটো কথা কিয় কৈ দিলে CMৰ ওচৰত কিন্তু মইতো সত্যটো ৰখাই দিব নোৱাৰো ভগৱত গীতা পঢ়ো ভগৱত গীতা পঢ়া মানুহ এটা সত্য কথাটো ৰখাব নোৱাৰেতো তো সেইকাৰণে মই ভাবোঁ যে এইটো এটা এইখিনি মই পীয়ুষ দাক অনুৰোধ জনাওঁ আমাৰ ADRCৰ পৰা আমাৰ এছ'চিয়েশ্যনৰ পৰা কাৰণ পীয়ুষ দাই কিন্তু এটা কথা আপোনালোকে যদি মিটিংখনত আছিল আমাৰ 90% কথা ৰাখিছে পীয়ুষ দাই 90% কথা ৰাখিছে আৰু উই আৰ অলৱেজ গ্ৰেটফুল টু দাদা তো সেইকাৰণে তেওঁক অনুৰোধ কৰোঁ যে আপুনি এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্ট ইজ চ' বিজি ডিপাৰ্টমেণ্ট আৰু তাত ইমান মানুহ নাই কিন্তু কাউন্সিলত মানুহখিনি এইটো কামতে লাগি আছে যোনটো মানুহ যোনটো কামত লাগি আছে সেইকাৰণে যদি দায়িত্বখিনি কাউন্সিলক দিয়ে তেতিয়াহ'লে আমিও লাভান্বিত হ'ম আমিও তেওঁলোকৰ উপদেশ মানিব পাৰিম আৰু আমাৰো যোনটো এটা ৰিলেশ্যন ৰিলেশ্যন মানে আমি কিবা এডভাইচ ল'ব লাগিলে ডাইৰেক্ট বাইদেউৰ ওচৰত যাই ল'ব পাৰোঁ বা যিটো ওচৰত যাই ল'ব পাৰোঁ চ' সেইকাৰণে আমি অনুৰোধ কৰোঁ যে কাউন্সিলক এই দায়িত্বটো দিয়াটো ভাল দাদা এইবিলাক কথা নাজানে দাদাৰ নাই মোৰ মতেৰে মই কৈছোঁ যে পীয়ুষ দা এইবিলাক কথা জানাৰ সময় নাই আজি বানপানীত আক্ৰান্ত এটা কথা আপোনালোকক কওঁ মই পীয়ুষ দা যেতিয়া বানপানীৰ কাৰণে এই ঘূৰি আছে আমি আমাৰ এছ'চিয়েশ্যনৰ হৈ আমি গোলাঘাটত যাই কাউন্সিলৰ লগত জিতু বৰগোহাঁইৰ লগত আমি বানপানীৰ সাহায্য দিছোঁ কিয় দিছোঁ কাৰণ দাদা আমাৰ অভিভাৱক আৰু দাদা অভিভাৱক পীয়ুষ দা আমাৰ অভিভাৱক হিচাপে আমাৰ দায়িত্ব আছে দাদাৰ প্ৰব্লেম আমাৰ প্ৰব্লেম হা আৰু ইয়াতে ষড়যন্ত্ৰটো দিছপুৰৰ পৰা চলা নাই ষড়যন্ত্ৰটো মিডিল লেভেলত চলিছে সেইটো কোনো জনাব সাহস কৰা নাই কিজানি মানে মন্ত্ৰীক বিপথে পৰিচালনা কৰিছে মই সেইটোৱে ক'ম মই সেইটো নাজানো তেওঁৰ লগত মোৰ ইমান পাৰ্চনেল চিনাকিও নাই কিন্তু ডাইৰেক্টৰ জড়িত আছে বুলি ক'লে বেয়া হ'ব যোনটো বস্তুৰ তথ্য নাই সেইটো কথা মই কোৱা কোনো এই নাই কিন্তু মই ভাবোঁ যে তেওঁক হয়তো পীয়ুষ দাক বা CM ছাৰক কোনো ভালকৈ ডিছক্ৰাইব কৰা নাই যেতিয়ালৈকে এই বস্তুটো ভালকৈ ডিছক্ৰাইব নকৰে আৰু ডিছক্ৰাইব নকৰাৰ কাৰণটো কি কওকচোন আজি আছাম ষ্টেট এণ্টি ড্ৰাগছ প্ৰহিবিশ্যন কাউন্সিল এটা সন্থা যোনটো ড্ৰাগছৰ এগেইনষ্টত লাগিব হয়নে এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্ট এনেকুৱা এটা সংস্থা খালি ড্ৰাগছৰ এগেইনষ্টত নহয় তেওঁলোকৰ আৰু বেলেগ কাম থাকে ন ফিজিকেল ডিছেবিলিটিছ থাকে ওমেন থাকে চাইল্ড থাকে হয় নহয় চ' মই ভাবোঁ ডাইৰেক্টৰ কিমান দূৰ জড়িত হয় বা নহয় মই সেইটোত কমেণ্ট নিদিওঁ কিন্তু সেইটো আপোনালোকে অট'মেটিকলি পিছত গম পাই যাব কিন্তু মোৰ কথা হৈছে যে যোনটো হ'ব লাগে সেইটোৱে হ'ব লাগে চাওক আজি আপোনালোকৰ এটা খোলা একদম এটা লাষ্ট মই ৱাৰ্ড এটা কৈ দিওঁ চাওক আমাৰ পীয়ুষ দাৰ লগত মিটিং হোৱাতে পীয়ুষ দাই কি ক'লে মেণ্টেল হেল্থখন যেতিয়ালৈকে ইণ্ডিয়াত নাহে তেতিয়ালৈকে অসমতো নাহে কিন্তু তাতেও কনফিউজ কৰিছে কেনেকুৱা ল'ৰাবিলাকে আজি বেলেগে কনফিউজ কৰিছে যদি ইণ্ডিয়াত আহে আৰে আহাতো নাই এতিয়ালৈকে যেতিয়া আহিব পীয়ুষ দা কৈছে ন তোমালোকে ৰখা যেতিয়া ইণ্ডিয়াত আহিব তেতিয়া দিম আমাক এতিয়া সেইখন নালাগে মেণ্টেল হেল্থখন আৰু সেইটো দাদাই কৈছে যে মেণ্টেল হেল্থখন নিদিওঁ তো সেইকাৰণে কৈছোঁ ন চব বস্তু ক্লিয়াৰিফাই হ'ব লাগে আজি পীয়ুষ দাও ক্লিয়াৰিফাই হ'ব লাগে CM ছাৰেও ক্লিয়াৰ হ'ব তেতিয়াহে আমি এখন সুস্থ অসম গঢ়িব পাৰিম আমাৰ এটা এছ'চিয়েশ্যন আছে সেইটো ADRCA হা আসাম ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ এছ'চিয়েশ্যন আমাৰ এটা এছ'চিয়েশ্যন আছে সেই এছ'চিয়েশ্যনটোৰ আণ্ডাৰত অসমত চবখিনি ৰিহেব নাই কিন্তু মেক্সিমাম ৰিহেব আমাৰ আণ্ডাৰত এই আছে আৰু আমি যেতিয়া আমাৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন হয় আমি দুটা বস্তু চাওঁ যিটো পীয়ুষ দাই 4টা বস্তুৰ কথা কৈছিল যে 7টা পেচেণ্টৰ বাথৰুম এটা আৰু প্ৰথমতে 4টা এই দিছিলতো আজি বহুত দিন আগত তো সেইখিনি বস্তু আৰু ক্লিনিকেল ৰেজিষ্ট্ৰেশ্যন আছে নে নাই ট্ৰেড লাইচেঞ্চ আছে নে যাৰ ট্ৰেড লাইচেঞ্চ আৰু ক্লিনিকেল ৰেজিষ্ট্ৰেশ্যন আছে আমি আমাৰ এছ'চিয়েশ্যনত তেওঁলোকক জইন কৰিব দিওঁ আৰু সেনেকৈ আমাৰ এছ'চিয়েশ্যন কমচে কম 120-30খনমান ৰিহেব আছে বহুত নাইও ইলিগেল বহুত নাইও তো সেই এছ'চিয়েশ্যনৰ মই হ'লোঁ এডভাইজাৰ আৰু আজি মই আপোনালোকক কৈ বহুত ভাল লাগিব যে আমাৰ এছ'চিয়েশ্যনে এই যোনখন পীয়ুষ দাই SOPখন ঘোষণা কৰিছে সেইখনক ৱেলকাম কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত